Hello friends, আজি আমি ডিসকাস কৰিম স্কলাৰশিপ মুকলি কৰি দিয়া হৈছে অনলি মেল ষ্টুডেন্টৰ কাৰণে ফ্ৰেছ স্কলাৰশিপ হয় এইটো ডিগ্ৰী আৰু মাষ্টাৰ কৰি থকা ষ্টুডেন্টে আবেদন কৰিবলৈ পাৰিব আৰু ইয়াৰে এলিজিবিলিটি ক'বলৈ গ'লে ইয়াতে চাব পাৰে 60% ইন হায়াৰ সেকেন্ডাৰী থাকিব মাৰ্কস থাকিব লাগিব যোনে যোনে এইবাৰ ডিগ্ৰী কাৰণে আবেদন কৰিব আৰু 60% জেনাৰেল ডিগ্ৰীত থাকিব লাগিব যোনে যোনে মাষ্টাৰ ডিগ্ৰীত এই স্কলাৰশিপটো আবেদন কৰিব আৰু ষ্টুডেন্ট সকলে ফাৰ্স্ট সেমিস্টাৰ জেনাৰেল ডিগ্ৰী আৰু ফাৰ্স্ট সেমিস্টাৰ মাষ্টাৰ ডিগ্ৰী পঢ়ি থকা হ'ব লাগিব বুলি কোৱা হৈছে আৰু ষ্টুডেন্ট সকল অসমৰ বাসিন্দা হ'ব লাগিব নিজৰ বেংক একাউন্ট ভ্যালিড বেংক একাউন্ট থাকিব লাগিব স্কলাৰশিপটো ডিবিটি ট্ৰান্সফাৰ কৰা হ'ব বেনিফিচিয়াৰিক দিয়া হ'ব বুলি কোৱা হৈছে আৰু ইয়াতে বহুতো দিয়া হৈছে চাব পাৰে সিলেকশন কেনেকৈ কৰিব এইবোৰ দিয়া হৈছে মেৰিট বেসিস কৰিব আৰু ইয়াতে এপ্লিকেশন ফৰ্ম কেনেকৈ আবেদন কৰিব কিমান পাব আপোনালোকে চাব পাৰে কোৱান্টাম অফ ফাইনান্সিয়েল এসিস্টেন্ট ফৰ ইউজি কোৰ্সৰ কাৰণে 450 পাৰ মান্থ দিয়া হ'ব ফৰ পিজি কোৰ্সৰ কাৰণে 500 পাৰ মান্থ দিয়া হ'ব কেনেকৈ আবেদন কৰিব আবেদন কৰিবলৈ হলে আপোনালোকে http://dhcoperations.assam.gov.in ত আপোনালোকে আবেদন কৰিব পাৰিব হয়তো /pg scholarship 2025-26 আবেদন কৰিব পাৰিব ইন বিটুইন 8 নৱেম্বৰ টু 20 নৱেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব বুলি কোৱা হৈছে ইয়াতে যদি আমি চাবলৈ যাওঁ চাব পাৰে আপোনালোকে লিষ্ট অফ ডকুমেন্টস টু বি সাবমিটেড কি সাবমিট কৰিব লাগিব ডকুমেন্টস সমূহ ফটোকপি লাগিব সাৰ্টিফিকেট লাগিব ৰেজিষ্টাৰ বা হেডমাষ্টাৰৰ বা হেড অফ ইনষ্টিটিউচনৰ এইবোৰ কোৱা হৈছে ফাইনাল মাৰ্কশিট লাগিব এইচএস বা ইউজিৰ ফটোগ্ৰাফ লাগিব আৰু সিগনেচাৰ লাগিব আধাৰ কাৰ্ড লাগিব বুলি কোৱা হৈছে এপ্লিকেশন ইন এনি ফৰ্ম সফট কপি হাৰ্ড কপি will not be entertained after the dates stipulated above বুলি কোৱা হৈছে এইখিনি আছিল আৰু যদি ভিডিওটো ভাল লাগে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ এইখিনি ধন্যবাদ জনাইছো